এইটো ভাল হ'ব নেকি বেকগ্ৰাউণ্ড আপোনালোকে জানে অসম চৰকাৰ ভাৰত চৰকাৰৰ নতুন শিক্ষা নীতি মতে আমি মানৱ সম্পদ গঠন কৰাত আমি মনোনিৱেশ দিছোঁ। সেয়ে আমাৰ প্ৰত্যেক সমষ্টিত 8খন কৰি আমাৰ ডিজিটেল ক্লাছৰুম ডিজিটেল লাইব্ৰেৰীৰ ব্যৱস্থা কৰা হৈছে। 16 লাখ কৰি টকা দিয়া হৈছে। তাৰপিছতো আমাৰ ধুনীয়াকৈ 3টাকৈ টিভি কম্পিউটাৰ ইত্যাদি ইত্যাদি চৰকাৰে যোগান ধৰিছে। আৰু আজি আমি 3টা ইতিমধ্যে আমি অনুষ্ঠান আমি উদ্বোধন কৰিলোঁ। আমি পুথিমাৰীত কৰিলোঁ অম্বিকাগিৰি হাইস্কুলত, এতিয়া আমি কৰিলোঁ ইয়াত কাঠলমুৰিঘাট হাইস্কুলত, আৰু ইয়াৰ পিছত খৰ্গেশ্বৰ তালুকদাৰ হাইস্কুলত এই ডিজিটেল ক্লাছৰুম ডিজিটেল লাইব্ৰেৰী আমি উন্মোচন কৰিম। অতি ভাল খবৰ যে ছাত্ৰ ছাত্ৰীসকলে অন্ততঃ ধুনীয়া এটা লাইব্ৰেৰী পালে, ডিজিটেল লাইব্ৰেৰী পালে, কম্পিউটাৰ পালে, তেওঁলোকে ধুনীয়া স্মাৰ্ট টিভি পালে। এই যোগেদি আমি আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক মানদণ্ড বহুত পৰিমাণে আগবাঢ়ি যাব আৰু অতি সোনকালে তেওঁলোকে আতমতকাৰী কৰি আমাৰ কমিটিয়ে মেনেজমেণ্ট কমিটিয়ে এই ক্লাছৰুম দুটা বনাই উলিয়াই দিছে। অতি সোনকালে আজিয়ে কৈছোঁ মই বিডিঅ'ক আৰু আমাৰ ছেক্ৰেটাৰী গাঁও পঞ্চায়তত এনৰেগাৰ জৰিয়তে খালটো সোনকালে মাৰি দিয়া হ'ব।